এমএলএ খরচ গেলে কিন্তু হয় আমার মা আমার ভাই আমার আপি খরচ গেলে যদি আপি হব পারে মা হব পারে এই মানুষের ঘর আনা হলে কি ঘর বুঝে মনে পারিব সাক্ষাৎ করবে খুঁজে আমি কিন্তু এবার ফুটাই নেই বিভিন্ন প্রাণের কথা বলছে আমি একত্রিত হব না লাস্টত আপোনালোকে পুনৰবাৰ ধন্যবাদ জানিয়া আজিৰ উদ্দেশ্য বাখ্যা আৰু আন্দোলনী ভাষণ এটা সমাপ্ত কৰিলোঁ যেনেকৈ কষ্ট কৰি আপোনালোকে আহিছে ঠিক শৃংখলাবদ্ধভাৱে আপোনালোকে ওলাই যাব বুলি আমি আশা কৰিছোঁ আমাৰ বহুতো অতিথি আছে আমাৰ মনৰ ভাৱখিনি আমি কওঁ এই কথাখিনি আপুনি অলপ শুনক ৰাষ্ট্ৰীয় স্বীকৃতিখন আপোনালোকে বহুত দিছে আমাৰ এখন বেলেগ কথা নিজৰ জাতিৰ পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই যিসকল স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে তেওঁলোকক বিপ্লৱী অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে জানিছে যে যাওক আজি হাজাৰ হাজাৰ ৰাইজ আমাৰ এই সমাবেত হৈছে আজি এটাই কাৰণ যে দীৰ্ঘদিনীয়া যি কোচ ৰাজবংশীসকলক লাঞ্ছিত বঞ্চিত প্ৰবঞ্চনা কৰি অহাৰ ফলত তেওঁলোকৰ যি ক্ষোভ আজি তেওঁলোকে আজি প্ৰকাশ কৰিছে আজি গণসমাবেশত আহি অনাগত দিনত যে কোচ ৰাজবংশী জনগোষ্ঠীটোক যেনেকুৱা ধৰণৰ চৰকাৰে প্ৰতাৰণা কৰি আহিল সেই আৰু প্ৰতাৰণা কৰিব নোৱাৰিব কাৰণ কিয় আমাৰ ৰাইজ বুজি পাইছে সজাগ হৈছে যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজসকলে তেওঁলোকে নিজৰ স্বাৰ্থ ব্যৱহাৰ কৰি আহিছে আজি যেতিয়া বিজেপি চৰকাৰ আহিছিল তেতিয়া কিন্তু কোচ ৰাজবংশীৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো লৈ কিন্তু তেওঁলোকে চৰকাৰত আহিছিল কিন্তু এতিয়া দেখা গ'ল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা তেওঁলোকে ফালৰি কাটি আহিছে আজিৰ তাৰিখত চৰকাৰৰ এজেণ্ট হিচাপে আদিত্য ঠাকৰে ডাঙৰীয়াক তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধী কামত লিপ্ত কৰিব বিচাৰিছে তেওঁলোকে ভাতৃঘাতী সংঘাত তেওঁলোকে বিচাৰিছে কিন্তু আমাৰ এটাই কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি ভাতৃ সংঘাত বিচৰা নাই আমি সহাৱস্থানত আমি বিশ্বাস কৰোঁ গতিকে এই চেগত যেতিয়া 25 তাৰিখে তেওঁলোকে প্ৰতিবেদন পঠা বুলি কৈছে আৰু সেই প্ৰতিবেদন যদি আমি মনে বিচৰা ধৰণৰ প্ৰতিবেদনখন নাযায় তেতিয়াহ'লে আমি ভয়ানক কাৰ্যসূচী হাতত ল'ম আমি ৰেলপথ অৱৰোধ কাৰ্যসূচী ঘাইপথ অৱৰোধ কাৰ্য আৰু যদি তথাপিও চৰকাৰখনে আমাক অৱহেলিত কৰে তেতিয়াহ'লে আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম আৰু আজি চাওক যি কমতা পৃথক ৰাজ্য কমতাপুৰ জনগণৰ দাবীত সশস্ত্ৰ সংগ্ৰাম প্ৰথা অৱলম্বন কৰা তেওঁলোকৰ এটা সময়ত জংঘলত তেওঁলোকৰ যৌৱন শেষ কৰিলে তেওঁলোকক আজি জীৱন সিংহ ডাঙৰীয়া হওক কৈলাশ কোচ ডাঙৰীয়া হওক পাৱেল কোচ ডাঙৰীয়াকে হওক তেওঁলোকে এটা প্ৰলোভন দি তেওঁলোকে আলোচনালৈ মাতিল কিন্তু তেওঁলোকক যি সন্মানপূৰ্বক যি আলোচনা হ'ব লাগিছিল সেই আলোচনা কিন্তু নহ'ল আমি আপোনালোকৰ জৰিয়তে আৰু আজি গণসমাবেশৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যি আমাৰ কেলৰ সৈতে শান্তি চুক্তি কথা মানে যি শান্তি চুক্তিৰ আলোচনা ৰূপায়ণ কৰিব লাগে